নমস্কাৰ সকলোকে ফুলপুলি গছ-গছনিৰ লগত জড়িত যিসকল লোক আছে তেওঁলোকে সদায় ফুলৰ লগত থাকি ভাল পায়, ইটো সিটো কাম কৰি থাকি ভাল পায়। কিন্তু গৰমৰ দিনত তেওঁলোকেও গছৰ ওচৰলৈ আহিবলৈ ভয় কৰা হয়। ইয়াৰ কাৰণ এটা হৈছে এই যে হাতত এইবোৰ ডবলা হয়, সেইটো কাৰণ মানে ইমানেই মহ হৈছে পুলিবোৰত, বহুত মহ। আৰু ইমান সৰহপলিত দৰৱ ছটিয়াই মহ পঠোৱা সম্ভৱেই নহয়। কেইবাবাৰো কৰিছোঁ কিন্তু সফল হোৱা নাই। যদি কোনো লোকে ইয়াৰ কিবা উপায় আছে বুলি জানে তেন্তে মোক জনাব এবাৰ, বহুত উপকাৰ হ'ব। মানে মহৰ পতাপত কাম কৰিব নোৱাৰা হৈছোঁ, গোটেইখন ডবলা হয়, যেনি তেনি কামোৰে। আৰু চবতকৈ এই গ্ৰীণ হাউচৰ যে এই পলিথিনখন, এইখন দেখিছেনে? পলিথিনখন দাদালত গ্ৰীনেটো দিয়া আছে। অত্যাধিক গৰম, খুব গৰম, ৰ'দ দিলে একদম অৱস্থা নাইকিয়া হয়। ইয়াত থাকিলে মানুহ একদম অৱস্থা নাইকিয়া, সিজি যাব। সেইখিনি বাদ দিছোঁ। আজি এটা খুব ধুনীয়া প্লেণ্ট আপোনালোকক মই দেখাবলৈ আহিছোঁ। মই যিহেতু সদায় বেলেগ বেলেগ প্লেণ্ট আপোনালোকক দেখাই থাকোঁ। সেইদিনাখন এটা এগ্লনিমা দেখাইছিলোঁ, বহুলোকে পচন্দ কৰিছে আৰু অৰ্ডাৰ কৰিছে, আৰু অতি কম মূল্যত দিছিলোঁ সেই প্লেণ্টটো। আৰু এইটো এটা এগ্লনিমা আপোনালোকক দেখিছোঁ, একদম এটা সুন্দৰ প্লেণ্ট হয়। আৰু এই এগ্লনিমাজোপা খুব ধুনীয়াকৈ বাঢ়ে, অতি সোনকালে ডাঙৰ হয়। এই চাইজবোৰ আপোনালোকে চাওকচোন কিমান ডাঙৰ ডাঙৰ। এইজোপাটো একদম বেকা হৈ আহিছে, এইজোপা অলপ কাটি নতুনকৈ কাটিং কৰি ৰুই দিলে ধুনীয়া হ'ব। আৰু এইখিনি চাওক কিমান ধুনীয়া। আৰু বাৰিষা যিহেতু পোখা ওলোৱা টাইম হয়, সেইটো চাওক এই প্লেণ্টত কিমান পোখা আহিছে আপোনালোকে দেখিবলৈ পাইছেনে? এইটো হৈছে এগ্লনিমা স্ন' হোৱাইট, খুব এটা ধুনীয়া প্লেণ্ট হয় আৰু অতি সোনকালে বাঢ়ে, আৰু প্লেণ্টটোৰ চাইজটো যথেষ্ট ডাঙৰ হয়। এনেই কিছুমান এগ্লনিমা আমাৰ ইমান ওখ ডাঙৰ নহয়, পাতবোৰ সৰু সৰু হৈ থাকে কিছুমানৰ। কিছুমান এইটো প্লেণ্ট চাওক কিমান ধুনীয়া হয়, এগ্লনিমা স্ন' হোৱাইট বুলি কয়। আৰু এই প্লেণ্টটো খুব সোনকালে বাঢ়ে, আৰু যদি কাৰোবাক লাগে ল'ব পাৰিব। এগ্লনিমা স্ন' হোৱাইট খুব এটা সুন্দৰ প্লেণ্ট হয়, আৰু ইয়াত খুব পোখা আহিছে বাৰিষা এই প্লেণ্টখিনি। এটা পুলি ৰুলে আৰু আপোনালোকৰ চিন্তা নাথাকে, খুব ধুনীয়াকৈ বাঢ়ে। যদি ল'ম বুলি ভাবিছে এগ্লনিমা স্ন' হোৱাইট, তেন্তে নীলকণ্ঠ নাৰ্চাৰীৰ লগত যোগাযোগ কৰিব পাৰিব। থেংক ইউ।